হেল্ল' এভৰিৱান, আছামিজ তৰকা চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি তিলেৰে বনোৱা পৰঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। গতিকে ৰেচিপিটো শেষলৈকে চাব আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে আটা 2 কাপ লৈ লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ময়দাও ল'ব পাৰিব। ইয়াত নিমখ অলপ দি দিম। এতিয়া পানী অলপ অলপকৈ দি মুঠি ল'ম আটাখিনি। আটাখিনি মঠা হৈ গ'ল। এইখিনি থৈ দিছোঁ এতিয়া আধা ঘণ্টাৰ কাৰণে। এতিয়া এই কলা তিল 1 বাটি লৈ লৈছোঁ। তিলখিনি এতিয়া শুকানকৈ ভাজি ল'ব লাগিব। এতিয়া কেৰাহী এখন উঠাই দিছোঁ। এতিয়া ইয়াত তিলখিনি দি দিম। কলা তিলৰ সলনি বগা তিলো ল'ব পাৰে আপোনালোকে। বেছি সময় নালাগে, 5 মিনিটমান সময় ভাজিলে হৈ যাব। ভাজ খালে ভজা ভজা গোন্ধ আহিব, খুব ধুনীয়া এটা আৰু ফটফটাই উঠিব। তেতিয়া মই গেছটো বন্ধ কৰি দিম। এটা কথা ক'বলৈ ৰৈ গৈছে, তিলখিনি আগতে মই প্ৰথমতে ধুই পানী শুকুৱাই লৈছোঁ। তিলখিনি ভজা হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰি দিম। ঠাণ্ডা হ'লে এইখিনি পিচি ল'ম। তিলখিনি পিচি ল'লোঁ মিক্সিত। দেখিছে? এতিয়া বাতি এটা লৈ লৈছোঁ। ইয়াত দি দিছোঁ। এতিয়া এই লৈছোঁ মই ৰহুন লৈছোঁ আৰু আদা লৈছোঁ, ধনিয়া পাত লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ, জলকীয়া এটা এনেকৈ কাটি লৈছোঁ, 2টা জলকীয়া দিছোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি জলকীয়াটো দিব পাৰে। এতিয়া এইখিনি দি দিম ইয়াতে। এতিয়া নিমখ দি দিম। মিলাই দিছোঁ এইখিনি গোটেইখিনি। এতিয়া ইয়াত মিঠাতেল দি দিম 1 চামুচ। সৰিয়হ তেল দি দিছোঁ 1 চামুচ। হৈ গ'ল মিলাই লোৱা। এইখিনি ছাইড কৰি থৈ দিছোঁ। এতিয়া মুঠি লোৱা আটাখিনি লৈ লৈছোঁ। এবাৰ মুঠি দিম। লাডুৰ আকাৰত কাটি লৈছোঁ। এই লাডু বনাই ল'লোঁ। এতিয়া এটা লাডু লৈ এনেকৈ বাটিৰ নিচিনা কৰি লৈছোঁ। এতিয়া ইয়াত মিশ্ৰণখিনি দি দিম। দুই চামুচকৈ দি দিছোঁ। এতিয়া এনেকৈ বন্ধ কৰি দিম। এনেকৈ থৈ যাম মই। গোটেইখিনি তেনেকৈ ভৰাই ল'ম। এয়া দেখিছে, এনেকৈ মই তিলৰ মিশ্ৰণখিনি ভৰাই ল'লোঁ। এতিয়া বেলি ল'ম। অলপ শুকান আটা দি দিছোঁ। এতিয়া লাহে লাহেকৈ বেলি ল'ম। বেলি ল'লোঁ, দেখিছে? এতিয়া টাৱাত বনাই ল'ব লাগিব। টাৱা এখন উঠাই দিছোঁ। কম হিটত দি দিছোঁ গেছটো। টাৱাখন গৰম হৈ গৈছে। এতিয়া এখন দি দিম ইয়াতে।
এবাৰ উলটিয়াই দিছোঁ। এনেকৈ ঘি লৈ লৈছোঁ, ঘি দি দিম। ঘিৰ সলনি ৰিফাইনেদিও বনাব পাৰিব আপোনালোকে। এইফালেও দি দিছোঁ। এখন নমাই থৈ দিছোঁ। আৰু এখন দি দিছোঁ। এয়া তিল পৰঠা ৰেডি হৈ গ'ল, দেখিছে। চাটনিৰ লগত, চব্জিৰ লগত, যিহৰ লগত খাব ইচ্ছা কৰে এই লগতে খাব পাৰিব আপোনালোকে।